এতিয়া মোৰ ভণ্টি জোৰোণ দিয়া তালৈ যাবলৈ ওলাই মেলি টমটমত উঠি মা মই খুৰী গৈ আছোঁ। তাৰপিছত ভাবিলোঁ অকণ ভিডিঅ' কৰি ৰাখোঁ আমাৰ এইবোৰ স্মৃতি। তাৰপিছত যোৱাৰ পাছত আৰু ভিডিঅ' কৰা নহ'ল। গৈ তাত ৰভাৰ তলিখন ইমান ধুনীয়াকৈ থাপন এখন সজাই থৈছে, সেয়ে ভাবিলোঁ অকণ আপোনালোকক দেখাই দিওঁ। তাৰপিছত কীৰ্তন কৰিছে, কৰি মেলি লোৱাৰ পিছত আমি খোৱা বোৱাত লাগি গ'লোঁ। তাৰপিছত খোৱা বোৱা কৰি মেলি আমি গোটেইকেইজনী বহি অকণমান কথা চথা পাতিলোঁ। মই ভিতৰত আছোঁ, ইফালে দেহাই চাওকচোন কি কৈছে, ৰভাৰ তলিত আহি পিঁয়াজ খাই আছে। আমাৰ কইনাজনী চাওকচোন কিমান মৰম লাগিছে। মোৰ ভণ্টি হয় দেই, বহুত মৰমৰ হয় তাই। কিমান যে দুখ লগা সময় এইখিনি বুজাব নোৱাৰোঁ। এখন ঘৰৰ পৰা আন এখন ঘৰলৈ যেতিয়া ছোৱালীজনী উলিয়াই দিয়া হয়, কিমান যে দুখ লাগে সেইটো বুজাব নোৱাৰি। গোটেইকেইজনী মোৰ ভণ্টি হয়, পেহী ছোৱালী। আপোনালোকক নতুনকৈ দেখাই দিছোঁ। তাৰপিছত আমাৰ সকলো কাৰ্য কৰাৰ পাছত আমি দৰা ঘৰৰ মানুহ আহিব বুলি ৰখি আছোঁ, মানে আঙুঠি পিন্ধাবৰ কাৰণে। জোৰোণ দিয়া মানুহ আহি পাই গ'লে। তাৰপিছত আমি কইনাৰ মাকে মানে মোৰ পেহীয়ে জোৰোণ দিয়া আলহীখিনিক আদৰিবৰ কাৰণে তামোল পাণ লৈ সজাই লৈ আহি আমি ৰাস্তাতে তেওঁলোকক আদৰিছোঁ। ভিডিঅ'টো কৰা হ'ল, বাদ দিব পৰা নাছিলোঁ। এনেকৈ ঘোষা গাই সেৱা জনাই তেওঁলোকক আমি আদৰি লৈ আনিলোঁ। কইনা মাকে আৰু দৰা মাকক লৈ আনিছে। তাৰপিছতে বাকী ৰাইজবোৰ চাওকচোন, সেইজন দেখিছে ন, মোৰ দেউতা হয় দেই, চিনি পোৱা নাছিল। তাৰপিছত অহাৰ পিছত ৰভাৰ তলিত ঠাণ্ডা চাহ তাহ যোগাৰ কৰা হ'ল আৰু ভকত কেইজনে মিলি দুয়োখনৰ খেল সমাজৰ মাজত কিবা আলোচনা কৰি বহি আছে। তাৰপিছত আমি ভিতৰত লাগি গ'লোঁ অলপ, বাকী আৰু ভিডিঅ' কৰিব নোৱাৰিলোঁ। কইনাজনীৰ ভিতৰলৈ লৈ আহিছে আৰু তেওঁলোকে দিয়া মৰমবোৰ। তাৰপিছত তেওঁক কাপোৰ পিন্ধাবৰ কাৰণে ভিতৰলৈ লৈ আহিছে, আনি উলিয়াই লৈ গ'ল। তাৰপিছতে জোৰোণত দিয়া নিয়ম কিছুমান দেখাব নোৱাৰিলোঁ, তাৰ বাবে বেয়া নাপাব, কাৰণ ভিতৰত লাগি থাকিব লগা হ'ল। যিমানখিনি পাৰিছোঁ তাকে অকণ কৰি দেখাইছোঁ, বেয়া নাপাব। আমাৰ ল'ৰা দেখিছে নহয়, বায়েকহঁতৰ লগত থাকি একদম ৰ'বই নোৱাৰে সি। খেলা ধূলা আৰম্ভ। তাৰপাছত কইনাজনী কাপোৰ সাজ পিন্ধাই আনি তেওঁলোকৰ যিবোৰ নিয়ম থাকে সেইবোৰ মান ধৰা নিয়মবোৰ কৰি আছে। ইজনৰ পাছত সিজনকৈ সকলোকে এনেকৈ মানদান দি সেৱা কৰি নিয়ম কৰি আছে। মায়ে তেওঁলোকক সহায় কৰি দি আছে অকণমান। তাৰপিছত সমাজৰ মানুহ এজন এজনকৈ কৰিছে। জোৰোণ দিয়া নিয়ম মই বহুত দেখাই নাছিলোঁ, এইবাৰে প্ৰথম দেখিছোঁ। নিজৰখন বাৰু দেখিছোঁ, কিন্তু ইমান মনত নাই। যেনেকৈ বেলেগ এখন বিয়াত বা লোকৰ এখন বিয়াত যেনেকৈ দেখা হয়, নিজৰখনত তেনেকৈ ইমান ভালকৈ চাব নোৱাৰি। শেষত সকলো ৰাইজৰ মানুহে সেৱা জনাই ৰাইজৰ পৰা বিদায় ল'লোঁ। তাৰ পাছত আমি খোৱা বোৱাত লগাই দিলোঁ সকলোকে, দৰা ঘৰৰ পৰা অহা আলহীখিনিক। এনেকৈ শেষত আমি গোটেইকেইজনী বহি গৈছোঁ খোৱা বোৱাত। সিহঁতৰ লাজ চাওক, মোৰ ভিডিঅ' কৰিবলৈ সিহঁতৰ লাজ লাগে। এওঁৰ কিন্তু লাজ নাই দেই, মোৰ দাদা হয়। তেওঁলোকে খোৱা বোৱাত লাগি আছে সকলো। তাৰপিছত আৰু ভিডিঅ' কৰিব নোৱাৰিলোঁ। যোৱা সময়ত অকণমান ৰাখি থ'লোঁ স্মৃতি হিচাপে। কইনাজনীক মাকে মানে বৌয়েক হয়, কিন্তু মাক হিচাপে দৰা মাক হিচাপে লৈছে। নাচি বাগি তেওঁলোকক ফূৰ্তি ফাৰ্তা কৰি আমাৰ পৰা তেওঁলোকে বিদায় লৈ গ'ল। আজিলৈ জোৰোণৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। বাই। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো দবাই দিব, যাতে মোৰ ভিডিঅ'বোৰ আপোনালোকে অতি সোনকালে পাই যায়। আজিলৈ বাই।